কৃষ্টিমালাৰ সৌজন্যত ছাত্ৰ-ছাত্ৰীৰ মাজত গোলাঘাট জিলা ভিত্তিত আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতা। আমাৰ সকলোৰে মনলৈ আহে অসমৰ সেই চিৰসেউজীয়া বিভিন্ন গছ, বিভিন্ন চৰাই বা বিহগৰ সুৱদীসৰীয়া মাত, বিভিন্ন ফুল ফল সকলোৰে সুগন্ধি গোন্ধ নহয়নে বাৰু? নিশ্চয়কৈ হয়। আমাৰ অসমৰ প্ৰকৃতিৰ কথা মই ক'বলৈ গ'লে অসমৰ বিভিন্ন পাহাৰ পৰ্বত, অসমৰ বিভিন্ন নদ নদী জান জুৰি, অসমৰ বিভিন্ন বনাঞ্চল, অসমৰ বিভিন্ন অৰণ্যৰ কথা ক'ব খুজিম। অসমৰ প্ৰকৃতি বুলি ক'লে পোনপ্ৰথমে মোৰ মনলৈ আহে অসমৰ গৌৰৱৰ কথা। সেয়া হৈছে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। প্ৰকৃতিৰ অৰ্থনো কি? প্ৰকৃতি আমাৰ চাৰিওকাষৰ পৰিৱেশ। আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গ'লে প্ৰকৃতিৰ সম্পূৰ্ণ সংজ্ঞাটো পাব পাৰোঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নাই কি? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে এশিঙীয়া গড়, যিয়ে আমাৰ সমগ্ৰ বিশ্বক আগত আমাৰ অসমক এক সুকীয়া পৰিচয় দিছে, নহয়নে বাৰু? নিশ্চয়কৈ হয়। এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে আমি দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ জীৱ জন্তু, হৰিণাৰ পৰা আৰম্ভ কৰি জলহস্তীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ শহাপহু, বাঘ আদি ইত্যাদি। ইয়াৰ উপৰিও আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ মূল্যৱান গছ, হুলুং, চেগুন, তিতাচপা, গমাৰি ইত্যাদি ইত্যাদি। আমি এই আমাৰ অসমৰ প্ৰকৃতিক লৈ সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ। কোৱা হয় যেতিয়া আমাৰ আজি গোলাঘাট এৰেঙ্গাপাৰা নৰাগাঁৱত অৱস্থিত স্প্ৰিং ভেলী আৰ্ট কলেজত কৃষ্টিমালাৰ সৌজন্যত গোলাঘাট জিলা ভিত্তিত ক আৰু খ দুটা শাখাত আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। ক শাখাত চতুৰ্থ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ আৰু খ শাখাত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ নিৰ্ধাৰিত কৰা হয়। পাপৰি বৰা শইকীয়াই আধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পাৰিজাত বৰুৱাই অনুষ্ঠানটোৰ বিষয়ে সুন্দৰ মন্তব্য আগবঢ়ায়। প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে কমলাক্ষী দত্ত, পাপৰি বৰা শইকীয়া। উপস্থিত থাকে স্প্ৰিং ভেলী আৰ্ট কলেজৰ স্বত্বাধিকাৰী নয়নমণি গাম গগৈ, লেখিকা হেমা চৌধুৰী গগৈ, কবি স্বাগতা বৰা, কবি লেখিকা পল্লৱিকা বৰুৱা, শিক্ষয়িত্ৰী প্ৰলীপ পাত্ৰ, কবি দীপ্তি নাথ, শিক্ষয়িত্ৰী কবি সঞ্জীৱনী বৰা, শিক্ষয়িত্ৰী অস্মিতা অৰ্ণালী বৰাৰ লগতে অভিভাৱকসকল। শেষত বঁটা বিতৰণী আৰু সাংস্কৃতিক অনুষ্ঠানেৰে অনুষ্ঠানৰ সামৰণি পৰে। আজি গোলাঘাট এৰেঙ্গাপাৰাৰ নৰাগাঁৱৰ ওচৰত থকা স্প্ৰিং ভেলী আৰ্ট কলেজৰ সহযোগত আৰু কৃষ্টিমালাৰ সৌজন্যত অনুষ্ঠিত হৈছে এখনি ছাত্ৰ ছাত্ৰীৰ মাজত জিলাভিত্তিক এখনি আকস্মিক বক্তৃতা প্ৰতিযোগিতা। যিহেতু এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাৰ্ষিক বন্ধ চলি আছে, সকলো বছৰতে পৰীক্ষা দি আজৰি হৈছে, গতিকে এই সময়তে আমি ভাবিলোঁ যে আমি কৃষ্টিমালাই যিহেতু সদায় ছাত্ৰ ছাত্ৰীৰ সৃজন প্ৰতিভা বিকাশৰ উদ্দেশ্যে আমি কাম কৰি আহিছোঁ, গতিকে ভাবিলোঁ আজিৰ পৰিপ্ৰেক্ষিতত এটা খুব প্ৰয়োজনীয় বিষয়। তো ছাত্ৰ ছাত্ৰীসকলে যিখিনি কথা ভাবে তাক উপস্থাপন কৰিব নাজানে আৰু উপস্থাপনৰ কলাটো জীৱনত খুবেই প্ৰয়োজনীয় বুলি অনুভৱ কৰোঁ। সেইবাবে আমি ছাত্ৰ ছাত্ৰীৰ মাজত দুটা শাখাত অনুষ্ঠিত কৰিছোঁ আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতা। এই প্ৰতিযোগিতা ইতিমধ্যে আমাৰ সমাপ্ত হৈছে দুটা শাখাত। বহুতো কণ ছাত্ৰ ছাত্ৰীয়ে সুন্দৰ সুন্দৰ বিষয়ৰ ওপৰত কথা কৈছে। আমি আপ্লুত হৈছোঁ আৰু খন্তেক পিছতে আমি ফলাফলো দিম আৰু এখন ইয়াতে বিচিত্ৰানুষ্ঠান আৰু বঁটা বিতৰণী অনুষ্ঠিত হ'ব। এই ক্ষেত্ৰত মই স্প্ৰিং ভেলী বিদ্যালয়ৰ ইয়াত অধ্যক্ষ উপস্থিত আছে, তেওঁকো মই এষাৰ কথা ক'বলৈ অনুৰোধ জনাইছোঁ আৰু মোৰ বান্ধৱী ইয়াতে হেমা চৌধুৰী গগৈ আছে। এই প্ৰতিযোগিতাত বিচাৰক হিচাপে সহায় কৰিছে লেখিকা কমলাক্ষী দত্তবাই। গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ। অভিভাৱকসকল আহিছে আৰু ছাত্ৰ ছাত্ৰীসকল সকলোকে মৰম ধন্যবাদ জনাইছোঁ, যাতে অনুষ্ঠানটো যে সফলতাৰ দিশত তেওঁলোকৰ লগতেই মই আগবাঢ়ি যাব পাৰিছোঁ। আৰু এই বিদ্যালয়খনেই যি মোক সুন্দৰ সহযোগিতা আগবঢ়াইছে তাৰ বাবে আমি কৃষ্টিমালা তেওঁলোকৰ ওচৰত আমি কৃতজ্ঞ। বিদ্যালয়খনৰ ধৰি তেওঁ যদি এষাৰ কৰে। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট।